দুই এজন লৰাই মোক আহোঁতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম ৩৫,০০০ ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব 1 লাখৰ লগত হৈ গ'ল আৰু ৩৫,০০০ মই ইলেকশ্যনত কৈছিলো 1 লাখ কিন্তু এতিয়া ময়ো আগুৱাই গৈ আছো যাতে আমি আগুৱাই গৈ থাকিব পাৰো ছাৰৰ মন্তব্যটো আপোনালোকে ইতিমধ্যে শুনিলে বন্ধুবান্ধীসকল এতিয়া ক'ব গৈ আছোঁ যে এডিআৰই এক্সাম আপোনালোকে গম পাইছাগে জুন জুলাইৰ ভিতৰতে হ'ব গৈ আছে গতিকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন লেভেলটো বন্ধুবান্ধীসকল বঢ়াব লাগে আগৰ আপোনালোকৰ কাট অফ ৰেংকটো এবাৰ দেখাব বিচাৰিছোঁ বন্ধুবান্ধীসকল আপোনালোকে কাট অফ ৰেংকটো চাই পেলাই বহুত মানে ইয়াৰ ওপৰত প্ৰিপাৰেশ্যন লেভেলটো হাই কৰিব লাগিব কাৰণ এইবাৰ চাব পাৰিছে আপোনালোকে জেনেৰেল যিসকল কাষ্ট আছিলে আগৰবাৰৰ ক্ষেত্ৰত যোনটো হাই ছেকেণ্ডেৰী লেভেলৰ পোষ্ট আছিলে ঠিক আছে হাই ছেকেণ্ডেৰী লেভেলৰ পোষ্টৰ কাট অফ 150ৰ ভিতৰত 123 গৈছিলে ভাবকচোন বাৰু কিমান হাই গৈছিলে আৰু যিসকল ছায়েন্সৰ আছিলে তেওঁলোকৰ 118 গৈছিলে আৰু অচি আচৰিত কথা যে বেচেলাৰ ডিগ্ৰী যিসকল আছিলে আপোনালোকৰ চাব পাৰিছে বেচেলাৰ ডিগ্ৰীৰ 150ৰ ভিতৰত 147 মাৰিছিলে ভাবকচোন বাৰু কাট অফ কেনেধৰণৰ হাই গৈছিলে বন্ধুসকল এডিআৰই এক্সামৰ ক্ষেত্ৰত গতিকে যদি আপুনি ভাবিছে মই অলপ প্ৰিপাৰেশ্যন কৰি এডিআৰই এক্সাম কোৱালিফাই হৈ যাম বা ক্ৰেক কৰিম এইটো নাভাবিব বন্ধুসকল এডিআৰই এক্সাম কোৱালিফাই হ'বৰ কাৰণে এইবাৰ কাট অফ ৰেংকটো বহুত হাই লাগিব যদি আগৰবাৰত যদি এডিআৰই এক্সামৰ ক্ষেত্ৰতে কাট অফ এনেধৰণৰ গৈছে গতিকে এইবাৰ আৰু তাতকৈ দুগুণ বা তিনিগুণ বেছি যোৱা চান্স আছে বন্ধুসকল গতিকে আপোনালোকে প্ৰিপাৰেশ্যন লেভেলটো হাই কৰিব লাগিব ঠিক আছে বন্ধুসকল এতিয়া এছচিৰ ক্ষেত্ৰত কৈ দিব বিচাৰিছোঁ এছচিৰ ক্ষেত্ৰত 115 গৈছিলে আৰু এইচএছ ছায়েন্স যিটা পোষ্ট আছিলে 108 গৈছিলে তাৰ ভিতৰত বেচেলাৰ ডিগ্ৰীৰ ক্ষেত্ৰত 137 গৈছিলে ভাবকচোন বাৰু এছচিৰ ক্ষেত্ৰতে ইমান গৈছিলে এছটি হিলছৰ কম যায় বুলি কৈছে হিলছৰ মই কৈ দিব বিচাৰিছোঁ হিলছৰ 93 গৈছিলে ছায়েন্সৰ ক্ষেত্ৰত 81 গৈছিলে আৰু বেচেলাৰ ডিগ্ৰীৰ ক্ষেত্ৰত আপোনালোকৰ 129.50 গৈছিলে গতিকে আপোনালোকৰ স্পষ্টভাৱে ইয়াত লিখা আছে আপোনালোকে এটা স্ক্ৰীনশ্বট মাৰি লওক মই ধুনীয়াকৈ অলপ জুম কৰাই মানে আপোনালোকৰ কাৰণে অলপ ক্লিয়াৰ কৰি দিছোঁ আপোনালোকে মাৰি ল'ব পাৰে স্ক্ৰীনশ্বটটো মাৰি পেলাই আপোনালোকে ভালকৈ এনালাইচিছ কৰক বন্ধুবান্ধীসকল কাৰণ ইয়াৰ ওপৰতে 100% এইবাৰ কাট অফ ৰেংকটো তাতকৈ 4 বা 5 গুণহে বেছি মৰা চান্স আছে গতিকে বন্ধুবান্ধীসকল আপোনালোকে প্ৰিপাৰেশ্যন লেভেলটো কৰিব লাগিব গতিকে বন্ধুবান্ধীসকল ইয়াৰ চিলেবাছৰ ক্ষেত্ৰত যদি মই কওঁ আপোনালোকৰ জেনেৰেল ষ্টাডি আৰু ছ'চিয়েল ছায়েন্সৰ ওপৰত বহুত বেছি পঢ়িব লাগিব আগৰবাৰ কুৱেশ্যন পেপাৰবোৰ যদি আপোনালোকে চাইছে তেন্তে গম পাব যে ছ'চিয়েল ছায়েন্স আৰু ছ'চিয়েল ষ্টাডিৰ ওপৰত বহুতো কুৱেশ্যন আহিছিলে আৰু জেনেৰেল নলেজৰ ওপৰত 100% থাকিব জেনেৰেল মেথামেটিক্স বুলি কৈছে এইটো আপোনালোকৰ ক্লাছ 10 লেভেলৰ ভিতৰতে থাকিব আৰু মেণ্টেল এবিলিটি মানে ৰিজনিঙৰ ওপৰত আপোনালোকে বিভিন্ন ধৰণৰ বুক বা লজিকেল যিবোৰ ৰিজনিং আছে এইবোৰ ফিল কৰি আপোনালোকে মানে ঠিক ঠাক কৰিব পাৰে নেক্সট আপোনালোকৰ জেনেৰেল ইংলিছৰ ক্ষেত্ৰত আহিব পাৰে জেনেৰেল ইংলিছৰ ক্ষেত্ৰত কি ধৰণৰ আহিব আপোনালোকৰ আগৰবাৰ কুৱেশ্যন পেপাৰ চাই পেলাই ইতিমধ্যে আপোনালোকে গম পাইছে চাগে বন্ধুসকল গতিকে যদি এনেধৰণৰ কাট অফ ৰেংকৰ ভিতৰত থাকিব বিচাৰে বা ইয়াতকৈ বঢ়াব বিচাৰে কাট অফ ৰেংকটো তেন্তে প্ৰিপাৰেশ্যনটো কৰিব লাগিব গতিকে বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ পৰা আপোনালোকৰ কাৰণে মই ৰেডি হৈ যাম আপোনালোকৰ কাৰণে বিভিন্ন জেনেৰেল নলেজৰ পৰা আদি কৰি বিভিন্ন আপোনালোকৰ লজিকেল মানে ৰিজনিং টাইপৰ কুৱেশ্যনবোৰ শ্বেয়াৰ কৰিম যাতে বন্ধুসকল হেল্পফুল আৰু জুন জুলাইৰ ভিতৰত আপোনালোকে এডমিট অহাৰ আগে প্ৰিপাৰেশ্যনটো কমপ্লিট কৰিব পাৰে ঠিক আছে বন্ধুসকল ইমানেকৈ সামৰি মাৰিছোঁ ধন্যবাদ